এই উৰণীয়া সেতুখন নিৰ্মাণৰ সময়ত প্ৰতিদিনৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰথম মোক ফোনেদি বাধা দিছিলে। পৰৱৰ্তী সময়ত গছ কাটাৰ নামত কেইবাটাও সৰু সুৰা বিশেষকৈ লেফটিষ্ট মানুহবিলাকে আন্দোলন কৰিছিলে। কিন্তু গুৱাহাটীৰ ৰাইজৰ বহুত আশীৰ্বাদ আছিলে, কোনো আন্দোলনত ওলাই যোৱা নাছিলে। যদিও মিডিয়াত আন্দোলনৰ প্ৰকাশ পাইছিল, কিন্তু ফিল্ডত আন্দোলন নাছিল। গুৱাহাটীত 12 লাখ মানুহ থাকে, 50 গৰাকী মানুহ আন্দোলনত যোৱা নাছিল। তাৰমানে বাকী মানুহৰ আশীৰ্বাদ আমাৰ লগত আছিল আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজি চেলেঞ্জিং ফ্লাইঅভাৰ এখন আমি শেষ কৰিলোঁ। মনত ভাবিছিলোঁ ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিম, আজি আমি ইলেকশ্যনৰ এদিন আগতে হ'লেও শেষ কৰিব পাৰিলোঁ। জুবিন গাৰ্গে যেতিয়া গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল, তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলোঁ যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহ'লে কি হ'ব কি নহ'ব। তেতিয়া মোক কৈছিল দাদা মোৰ পূৰা ছাপোৰ্ট আছে। আৰু পিছত তেওঁ টেলিভিশ্যনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলোঁ, কিন্তু হিমন্ত দাই মোক বুজাই দিছে, গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই। এইটো আপোনালোকৰ ক্লিপিং আপোনালোকৰ লগতে থাকিব।